নমস্কাৰ বন্ধু বান্ধৱীসকল লগতে আমাৰ ভিডিঅ'টো চাই থকা আজি কণ ছাত্ৰ ছাত্ৰীসকল সকলোকে কিন্তু আমাৰ এই চেনেলটোলৈ আপোনালোকক বা তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি প্ৰথম শ্ৰেণীৰ গুণোৎসৱ 2025ৰ আমি প্ৰশ্নখন লৈছোঁ দেই। 2025ৰ প্ৰথম শ্ৰেণীৰ প্ৰশ্ন, ঠিক আছে, আমি লৈছোঁ। এতিয়া প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত কি কৰিব লাগে, OMR কিন্তু তোমালোকে নিজে ফিল আপ কৰিব নালাগে, শিক্ষকসকলে ফিল আপ কৰি দিয়ে। ইয়াতে নিজৰ নামটো, নিজৰ ৰোল নম্বৰটো, বিদ্যালয়খনৰ নাম আৰু নিজৰ শ্ৰেণী লিখিলেই হ'ল। বাকী কাঠ পেঞ্চিলে মানে চিন দিব লাগে, খালি কাঠ পেঞ্চিলেৰে। এইখন প্ৰথম শ্ৰেণীৰ প্ৰশ্ন। এটা কেইটামান প্ৰশ্ন আমি কৈ দিছোঁ, কিন্তু আমি গোটেইকেইটা প্ৰশ্ন ছল্ভ কৰি নিদিওঁ। তোমালোকে নিজৰ মা দেউতা বা কোনোবা ডাঙৰ কাষত বহি লৈ তোমালোকে নিজে ছল্ভ কৰা, তেতিয়া বেছি ভাল হ'ব, ঠিক আছে। আৰু আপোনালোকে এই কুৱেশ্যন পেপাৰখন কিন্তু ডাউনলোডো কৰিব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলটোত গৈ। আমি কৈ আছোঁ প্ৰচেছটো। এতিয়া চাওক, তলত দিয়া কোনখন পখিলাৰ ছবি। এটা আমাৰ সকলোৱে জানো পখিলা কোনটো, গতিকে এইটো পখিলা। চ' বিটো আমাৰ শুদ্ধ উত্তৰ। তলত দিয়া কোনখন বাছ, আমি জানোৱেই কোনখন বাছ। ঠিক তেনেদৰে তলত দিয়া কোনটো শব্দত চ আখৰটো আছে। প্ৰথম চটো বাৰু ক'ত আছে, বনৰীয়া, ইয়াততো নাই। খৰচীয়া, ইয়াতে প্ৰথম চটো আছে, গতিকে এইটো শুদ্ধ আমাৰ। ঠিক তেনেদৰে ধ আখৰটো ক'ত আছে, হালধীয়া, ধটো আছে, এতিয়া বেঙুনীয়াটো ধ নাই, ঠিক আছে। চ' 5 নম্বৰটোত আছে গড়ে নাম হোৱা কি ফুল, এইটো গোলাপ, আৰু এইটো হৈছে পদুম, গতিকে পদুমটোতো আমাৰ নহয়, নহ'লে কাটি দিব নালাগে। যিটো শুদ্ধ সেইটোত আমি ৰাইট চিন দিলেই হ'ল, ঠিক আছে। গোটেই প্ৰশ্নখন আমি তোমালোকক দি দিছোঁ। এতিয়া কথা হ'ল যে টেলিগ্ৰাম এপটো কি। টেলিগ্ৰামত গৈ আপোনালোকে কি কৰিব পাৰিব, মানে গ্ল'বেল জ্ঞান ইন আছামিজ এটা চেনেল আছে আমাৰ, যিটো চেনেল, সেই চেনেলটোত গৈ আপোনালোকে ফুল HD কোৱালিটিৰ এই গোটেই কুৱেশ্যন পেপাৰখন আপোনালোকে চাব পাৰিব। ফুল HD কোৱালিটিত আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি একেবাৰে নাজানে সেইবোৰ থাকক, আপোনালোকে স্ক্ৰীনশ্বট লৈও বা ভিডিঅ'টোৰ মাধ্যমতে আপোনালোকে ছল্ভ কৰাই থাকক। আমি খুব লাহে লাহে আগুৱাই গৈ আছোঁ। চ' ইয়াতে ঘ আখৰেৰে শেষ হয় কোনটো, বাঘ, ঠিক আছে। প্ৰথম শ্ৰেণী যিহেতু আমি কুৱেশ্যনখন কৰাই দি দিওঁ, বাকী নেক্সটবোৰ কিন্তু আমি নিদিওঁ দেই। পাচলি, এইটো কি, ওলকবি, গতিকে এইটো ৰাইট, ওলকবিত ৰাইট। তাৰপিছত ফল, এইটো কি ফল, এইটো নাচপতি। তাৰপিছত সুধিছে ক'ত দীৰ্ঘৌকাৰ যোগ হৈছে, গধূলি শব্দটোত দীৰ্ঘৌকাৰ যোগ হৈছে। তাৰপিছত আমাক 9 নম্বৰটোত সুধিছে তলত দিয়া কোনটো শব্দত এইকাৰ যোগ হৈছে, খত একাৰ যোগ হৈছে, ৰত আকাৰ যোগ হৈছে, গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত এইখিনি ইংৰাজী, কিন্তু ইংৰাজী অকণমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াত অসুবিধা পায়। অসমীয়া মিডিয়ামৰ আমাৰ শিক্ষকসকলে তেওঁলোকক কিন্তু সহায় কৰি দিব লাগিব এই ক্ষেত্ৰত। হুইচ অফ দ্য ফলোয়িং পিকচাৰ ইজ এ মেংগ'। চ' ইয়াতে আমৰ ছবি কোনটো, ইয়াতে সুধিছে, গতিকে এইটো আম। তাৰপিছত নেক্সটত আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য পিকচাৰ অফ এ বাটাৰফ্লাই। বাটাৰফ্লাই মানে হৈছে পখিলা, আৰু পখিলা উৰি উৰি যায়, ঠিক আছে। 12 নেক্সট। আৰু যিগৰাকী শিক্ষকে আমাক এই কুৱেশ্যন পেপাৰখন দিছে, তেখেতক এই ভিডিঅ'টোৰ মাধ্যমত অশেষ ধন্যবাদ জনাইছোঁ। নামটো তেখেতে মেনশ্যন কৰিব দিয়া নাই বাবে আমি নাই কৰা। বাকী ইয়াতে কি হ'ব, FGHIJ। তাৰপিছত মানে ABCD তোমালোকে জানানে নাই, EFGH। ঠিক তেনেদৰে FGৰ পিছত কি হ'ব, H হ'ব, গতিকে Hটোত আমাৰ শুদ্ধ উত্তৰ দিব লাগিব। তাৰপিছত ইয়াতে সুধিছে TWV, UV, তাৰপিছত কি আহিব, W। ঠিক তেনেদৰে আমি যিটো শুদ্ধ সেইটোত মানে ৰাইট চিন দিব লাগে। ইয়াতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট মেথছ অফ কেপিটেল এণ্ড স্মল লেটাৰ্ছ। তাৰমানে এইটো কেটো হৈছে ডাঙৰ হাতৰ, এইটো কে হৈছে সৰু হাতৰ, এইটো কে ডাঙৰ হাতৰ, এইটো এন সৰু হাতৰ, গতিকে এইটো নহয়। 1 নম্বৰটো আমাৰ শুদ্ধ। তাৰপিছত আকৌ এইটোত সুধিছে কোনটোত একেই প্ৰশ্ন, ৱাই, এইটো আমাৰ শুদ্ধ উত্তৰ। নেক্সট কি সুধিছে ইয়াতে কোনটো পাচলিৰ নাম পিৰে আৰম্ভ হয়, পটেটো মানে কি, আলু, গতিকে এইটোত শুদ্ধ উত্তৰ হ'ব। ডিৰে কি হয়, আৰম্ভ হয়, ডগ, DOG। এইটো কি, পিক, PIG, এইটো পিৰে আৰম্ভ হয়, গতিকে এইটো নহ'ব, ঠিক আছে। গোটেইখন আপোনালোকে দেখিছে আমি ছল্ভ কৰাই দিলোঁ। আৰু এইটো কি, JUG, জগ। চ' BUS, বাছ।
খালী ঠাইখিনি আৰু লগতে মকৰাৰ ঠেং কেইখন 8খন আগৰ সংখ্যাটো সুধিছে 8ৰ আগত কি বহিব 7 বহিব এইটো কি আকৃতি চুঙা আকৃতি তলৰ কোণটো গোল আকৃতিৰ তলৰ কোণটো এইটো ভুল হৈছে বাৰু তলৰ কোণটো গোল আকৃতিৰ বলটো আমাৰ গোল আকৃতিৰ তাৰ পিছত ব্ৰাছডাল পাত্ৰটোৰ ক'ত আছে ভিতৰত আছে এইটো কিন্তু ভুল হৈছে দেই এইটো আমাৰ এটোৱে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট তলৰ কোণটো ডালত পাত কম আছে এইটোত আমাৰ পাত কম আছে এইটোত নহয় দেই এইটোত বেছি আছে 4টা আছে এইটোত 3টা আছে গতিকে আমাক কমটো সুধিছে কমটো সুধিলে এইটো হ'ব ঠিক আছে আৰু এইটো যোগ অংক দিছে 6 যোগ 3 9 6ডাল পেন্সিল আছে আৰু যদি 3ডাল হয় এনেকৈ 6 আৰু 3 আমি যোগ কৰোঁ নহয় যোগ কৰিলে 9 হ'ব ঠিক তেনেদৰে বেলিটি কেতিয়া দেখা পাওঁ দিনত দেখা পাওঁ দুটা মিলি বাকচ কেইটা এই দুটা বাকচত কিমানটা পাত আছে নিজে গুণাচোন কিমান হ'ব তোমালোকে নিজে কাউণ্ট কৰা ঠিক আছে 1 2 3 4 5 6 7 8 তেনেকৈ কাউণ্ট কৰিবা গণিবা হা আৰু শনিবাৰৰ আগৰ বাৰটো হৈছে শুক্ৰবাৰ ঠিক আছে গোটেই প্ৰশ্নখন আমি আপোনালোকক দিলোঁ আপোনালোকে স্ক্ৰীনশ্বট লৈও কৰাব পাৰে আমি অলৰেডি সলভ কৰাই দিলোঁ যদি টেলিগ্ৰামত আপোনালোকে ডাউনলোড কৰাব বিচাৰে ডাউনলোড কৰাই নিজে প্ৰেক্টিছ কৰাব বিচাৰে কৰাব পাৰে ঠিক আছে আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিজে OMR ফিল আপ কৰিব নালাগে এইখন চাই তেখেতৰ মানে যিগৰাকী শিক্ষক দায়িত্বত থাকিব তেখেতে কিন্তু OMRখন ফিল আপ কৰিব গতিকে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যিসকলে মানে অভিভাৱকে চাই আছে তেওঁলোকক মানে OMR ফিল আপ কৰিব নালাগে সেইটো টেনশ্যন তেওঁলোকৰ নাই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যদি আমাক কিবা ফিডবেক দিব বিচাৰে কমেণ্ট বক্সত দিব পাৰে আৰু নিজৰ বন্ধু বান্ধৱী বা চিনাকি কাৰোবালৈ যদি প্ৰশ্নখন শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ঠিক আছে ধন্যবাদ